Hello everyone, welcome to my YouTube channel. আজি আমি এইটো ভিডিওত অনুশীলনী 2.2 যেটা কোৱেশ্চন আছে সব কোৱেশ্চন এটা এটাকে সলভ কৰিম। সো কোৱেশ্চন সলভ কৰাৰ আগত সকলোকে ৰিকুৱেষ্ট কৰিছো মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব। কোৱেশ্চন নম্বৰ 1 ত দি আছে তলৰ দ্বিঘাত বহুপদবোৰৰ শূন্য উলিওৱা আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা। তো আমাক দিছে বহুপদ কেইটামান দি আছে ইয়াৰ আমি শূন্য উলাব লাগে আৰু সিহঁতৰ সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰিব লাগে। তো 1 নম্বৰত আমাক দি আছে সোয়া x² - 2x আৰু -8 ইয়াৰ শূন্য উলিয়াম কেনেকৈ উলিয়াম প্ৰথমতে কি কৰিবা যেটো বহুপদ দিয়া থাকিব এটুক x² - 2x - 8 এটো দি আছে এটো ইকুৱেলছ টু 0 কৰি দিবা ইয়াৰ পৰা আমি শূন্য উলিয়াম বহুপদ উলিয়াৰ বহুত কেইটা নিয়ম আছে আমি এইটো চেপ্টাৰত এই মাজৰ যেটো পদ আছে ইয়াৰ বিভাজন কৰি উলিয়াম সো আমি কেনেকৈ উলিয়াম সো প্ৰথমতে কি কৰিবা এই x² ৰ যেটো সহগ আছে x² ৰ সহগ কিমান আছে 1 আছে আৰু লাষ্টত যেটো পদ আছে এই দুইটা পূৰণ কৰিবা সোয়া 1 * 8 পূৰণ কৰিলে কিমান পাম আমি 1 * 8 পূৰণ কৰিলে 8 পাম এতিয়া আমি কি কৰিম এই মাজত যেটো পদ আছে ইয়াত সোয়া কি আছে x ৰ সহগ কি আছে 2 আছে এইটুক এনেকুৱা হিচাপত বিভাজন কৰিব লাগে যাতে আমি দুটা সংখ্যাই যদি যোগ কৰো তেতিয়া হলে আমি 2 পাম আৰু যোগ বা বিয়োগ কৰিলে আমি 2 পাব লাগে আৰু পূৰণ কৰিলে 8 পাব লাগে এতিয়া সোয়া এই দুইটা সংখ্যা যদি আমি যোগ বা বিয়োগ কৰো তেতিয়া হলে 2 পাও নেকি সোয়া 8 + 1 9 পাম আমি বা 8 - 1 7 পাম সো এটো দি আমাৰ নহয় এতিয়া সোয়া এইটক আমি এনেকুৱা হিচাপত লিখিব পাৰো 4 * 2 4 * 2 কৰিলে আমি 8 পাম এতিয়া সোয়া 4 ৰ পৰা যদি আমি 2 বিয়োগ কৰো তেতিয়া হলে সোয়া আমি 2 পাম 4 - 2 2 পাম এতিয়া আমি এই 2 টো ডাইৰেক্ট 2 নিলিখো আমি লিখিম 4 - 2 সো x² - 8 টোৰ জায়গাত আমি লিখিম 4 - 2 4 - 2 কিয় লিখিছো এটো হল নিয়ম যে এই দুইটা সোয়া এই দুইটা পূৰণ কৰিলে আমি 8 পাম আৰু 4 - 2 কৰিলে আমি 2 পাম সো আমি 4 - 2 লিখিছো ইয়াত সোয়া 6 - 4 লিখিলেও তোমালোকে ক'ব পাৰা যে 6 - 4 লিখিলেও আমি 2 পাম কিয় 6 - 4 লিখা নাই কাৰণ সোয়া 6 এই দুইটা পূৰণ কৰিলে আমি কিমান হয় 6 * 4 24 হৈ যায় বাট এটো নহব 6 - 4 আমি লিখিব নোৱাৰো কাৰণ এই দুইটা এনেকুৱা দুটা সংখ্যা লিখিম যে দুইটা পূৰণ কৰিলে আমি 8 পাম সো আমি 4 - 2 লিখিলো x - 8 = 0 এতিয়া সোয়া আমি কি কৰিম x² = এটো x ইয়াৰ লগত পূৰণ কৰি দিয়া -4 * x মানে -4x এতিয়া সোয়া এই মাইনাস আৰু মাইনাস কি হৈ যাব প্লাস হৈ যাব প্লাস 2x - 8 = 0 তাৰপিছত সোয়া ইয়াতো x আছে ইয়াতো x আছে x এটা আমি কমন লব পাৰো সো কমন লৈ দিছো ইয়াত কিমান থাকিব x থাকিব মাইনাস ইয়াত কিমান থাকিব 4 x - 4 ইয়াত যেটো ওলাইছে এটো সোয়া সেম লিখি দিয়া ইয়াতে x - 4 লিখি দিবা এতিয়া এইটো মিলাবা এই সেকেন্ড যেটো টার্ম বাকি আছে এই দুইটা মিলাবা ইয়াত সোয়া 2x আছে আৰু ইয়াত অনলি x আছে তো আমি কি কৰিব লাগিব +2 এটা পূৰণ কৰিব লাগে সো +2 * x + 2x + 2 * -4 -8 হৈ গল = 0 এতিয়া কি কৰিব লাগে এই দুইটা সোয়া সেম আছে দুইটাৰ পৰা এটা লিখিবা x - 4 তাৰ পিছত বাহিৰত যে দুটা আছে এই দুইটা একেলগে লিখি দিবা x + 2 = 0 ইয়াৰ পৰা আমি কি পাম সোয়া এই দুইটা সংখ্যাৰ পূৰণ কৰি আমি 0 পাইছো তাৰ মানে আইদার x - 4 = 0 হ'ব or x + 2 = 0 হ'ব তাৰপিছত ইয়াৰ পৰা আমি কি পাম x = -4 এটো সাইডত গলে +4 আৰু ইয়াৰ পৰা আমি কি পাম x = +2 এটো সাইডত গলে -2 এতিয়া লিখা এতেকে শূন্য দুটা হল এতেকে শূন্য দুটা হল আলফা = কিমান পালো আমি 4 আৰু বিটা = -2 এই দুইটা শূন্য পালো এতিয়া আমি কি কৰিব লাগে আমাক এই সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰিব লাগে সো আমি সম্পৰ্ক সত্যাপন কৰো কেনেকুৱা কৰিম আমি জানো যে শূন্য দুটাৰ যোগফল ওলাব লাগে আৰু শূন্য দুটাৰ পূৰণফলৰ সম্পৰ্ক ওলাব সো প্ৰথমতে আমি শূন্য দুটাৰ যোগফল উলিয়াই দিম শূন্য দুটাৰ যোগফল শূন্য আমি কি পাইছো 4 আৰু -2 সো ইয়াত লিখা শূন্য দুটাৰ যোগফল 4 - 2 4 - 2 কিমান হ'ব 2 এতিয়া সোয়া 4 - 2 = 2 ইয়াক আমি কি হিচাপত লিখিব লাগে x ৰ সহগ বাই x² ৰ সহগ এতিয়া সোয়া x ৰ সহগ কিমান আছে -2 আছে বাট আমি পাইছো ইয়াত 2 ইয়াৰ তলত 1 এটাও আছে আৰু x² ৰ সহগ কিমান আছে 1 তো 1 আমি পাইছো x² ৰ সহগ পাইছো বাট x ৰ সহগ -2 আছে বাট আমি 2 পাইছো তো আমি এইটো কি কৰিম মাইনাস এটা বাহিৰত আৰু ভিতৰত পূৰণ কৰি দিম এতিয়া সোয়া মাইনাস * মাইনাস প্লাস হৈ গল সেম লিখিছো আমি এতিয়া সোয়া
xৰ সহগ -2 আমি পাইছোঁ so xৰ সহগ -2 হ'ল xৰ সহগ ইয়াত so xৰ সহগ -2 আছে divided by 1 so এইটোক আমি লিখিব পাৰোঁ -2 আছে এই -2টো কি xৰ সহগ হয় xৰ সহগ divided by 1 টো কি 1 টো হ'ল x স্কয়াৰৰ সহগ x স্কয়াৰৰ সহগ তাৰ পিছত আমি কি কৰিম শূন্য দুটাৰ পূৰণফল উলিয়াম শূন্য দুটাৰ পূৰণফল শূন্য দুটাৰ পূৰণফল শূন্য কি আছিল 4 আৰু -2 4 into -2 4 into -2 কিমান -8 তলত 1 হ'ব এতিয়া সেই -2 হ'ল কি ধ্ৰুবক পদ -8 টো হ'ল ধ্ৰুবক পদ 1 টো কিমান x স্কয়াৰৰ সহগ ধ্ৰুবক পদ বাই x স্কয়াৰৰ সহগ এইটো হ'ল কোৱেশ্চন নম্বৰ 1 এৰ সলিউশন এতিয়া সো আমি কোৱেশ্চন নম্বৰ 2 কৰিম 2 দিছে 4s স্কয়াৰ - 4s + 1 ইয়াত x আছিল s দিছে ইয়াত ভেৰিয়েবল হল আমাৰ s বেলেগ একো নাই সো এইটো কেনেকৈ আমি সলভ কৰিম 4s স্কয়াৰ - 4s + 1 সো প্ৰথমতে আমি কি কৰিম প্ৰথমতে আমি এইটো ইকুৱেলছ টু 0 কৰি দিম 4s স্কয়াৰ - 4s + 1 = 0 তাৰ পিছত আমি কি কৰিম এই s স্কয়াৰৰ সহগ আৰু এই লাষ্টত ধ্ৰুবক পদ যেটো আছে এই দুইটা পূৰণ কৰিম এইটো আৰু এইটো পূৰণ কৰিম কিমান পাম আমি 4 পাম 1 into 4 পূৰণ কৰিম আমি 4 পাম এতিয়া চোৱা এই দুইটা যোগ বা বিয়োগ কৰিলে আমি -4 পাও নেকি সো এই দুইটা যোগ কৰিলে আমি 5 পাম আৰু বিয়োগ কৰিলে 3 পাম সো এই দুইটা দিয়ে নহব নেক্সট চোৱা আমি 4 কেনেকুৱা পাম 4 আমি 2 into 2 পাম 4 এতিয়া চোৱা এই দুইটা যদি আমি যোগ কৰো 4 পাম আমি 2 + 2 যদি কৰো তেতিয়া হলে আমি 4 পাম সো আমি 4 কেনেকুৱা লিখিম 2 + 2 সো 4s স্কয়াৰ মাইনাস এই 4 টোক আমি কি লিখিম 2 + 2 আৰু s দিয়া আছে s দিয়া +1 = 0 এইটোক আমি লিখিছো তাৰ পিছত চোৱা কি কৰিম আমি 4s স্কয়াৰ মাইনাস এটো পূৰণ কৰি দিয়া s into -2 তাৰ মানে -2s হ'ব এটো হ'ব -2s এই s টো পূৰণ কৰি দিছিল বাহিৰত মাইনাস আছে সো মাইনাস +1 = 0 এতিয়া চোৱা ইয়াত আছে 2s আৰু ইয়াত আছে 4s এতিয়া চোৱা এই 4 ত 2 এটা আছে আৰু ইয়াত 2 আছে s ইয়াত আছে এতিয়া আছে তো আমি 2s কমন লৈ দিছো 2s কমন লৈ ইয়াত কিমান থাকিব 2 থাকিব 2s থাকিব আৰু ইয়াত কিমান থাকিব 1 থাকিব যেটো ওলাইছে এটো সেম লিখি দিয়া 2s - 1 এতিয়া চোৱা ইয়াত আছে আমাৰ +2s আৰু ইয়াত আছে -2s সো আমি -1 এটা পূৰণ কৰিব লাগিব সো আমি কি কৰিম ইয়াত -1 এটা নিদিম এটো হ'ব -1 = 0 this is -1 into 2s -2s -1 into -1 +1 মিলিব সো আমি কি কৰিম এটা এই দুইটা সেম আছে দুইটাৰ পৰা এটা লিখিম 2s - 1 আৰু বাহিৰত যি দুটা আছে এই দুইটা একেলগে লিখিম 2s - 1 = 0 this এই দুইটাৰ পূৰণফল = 0 তাৰ মানে কি হ'ব 2s - 1 = 0 হ'ব দুইটা সেম আছে 2s - 1 হোল স্কয়াৰ = 0 এতিয়া চোৱা ইয়াৰ পৰা আমি কি লিখিব পাৰো 2s - 1 = 0 this implies s = কি হ'ব 2s = -1 এটো সাইডত গলে +1 s = কিমান হ'ব 1/2 s আমি পাই গলো 1/2 এতেকে যেহেতু বহুপদ আছে দ্বিঘাত বহুপদ সো s হ'ব 1/2, 1/2 যেহেতু দুটা আছে সো এইটোৰ পৰা আমি s এর মান এটা পাম এইটোৰ পৰা s এর মান এটা পাম 1/2 1/2 দুটা পাই গলো সো এতিয়া আমি শূন্য দুটা পাই গলো এতেকে শূন্য ইয়াত লিখি দিবা আলফা = 1/2 বিটা = 1/2 এতিয়া আমি কি ল'ব লাগে সত্যা সহগবোৰৰ মাজৰ সম্পৰ্ক উলিয়াব লাগে সো প্ৰথমত উলিয়াই দিয়া শূন্য দুটাৰ যোগফল শূন্য দুটাৰ যোগফল শূন্য কি হল 1/2 + 1/2 কিমান হ'ব সো 2 আৰু 2 এর লসাগু কিমান 2 তো 1 + 1 1 + 1 এটা হ'ব কিমান 2/2 এতিয়া চোৱা শূন্য দুটাৰ যোগফল হ'ব লাগে মাইনাস অফ s ৰ সহগ বাই s স্কয়াৰৰ সহগ এতিয়া চোৱা s ৰ সহগ ইয়াত আছে -4 s ৰ সহগ আছে কিমান চোৱা -4 আৰু s স্কয়াৰৰ সহগ আছে 4 বাট ইয়াত আমি চোৱা 2 আৰু 2 আছে সো আমি কি কৰিব লাগিব
ইয়াত চোৱা 2 এটা পূৰণ কৰি দিয়া তলে ওপৰে 2 পূৰণ কৰি দিয়া এটো কিমান হৈ যাব 4 4 এতিয়া চোৱা s স্কয়াৰ সহগ 4 পাই গৈছো বাট s ৰ সহগ -4 আছে মাইনাস এটা ভিতৰত আৰু বাহিৰত পূৰণ কৰি দিম সো মাইনাস ইনটু মাইনাস সেম হৈ যাব প্লাস হৈ যাব তো এটো হৈ গল চোৱা মাইনাস অফ s ৰ সহগ ডিভাইডেড বাই s স্কয়াৰৰ সহগ এতিয়া শূন্য দুটাৰ পূৰণফল উলিয়াই দিয়ে শূন্য দুটাৰ পূৰণফলৰ সম্পৰ্ক লিখা শূন্য দুটাৰ পূৰণফল শূন্য দুটাৰ পূৰণফল কিমান হ'ব 1/2 ইনটু 1/2 এটো কিমান হ'ব 1/4 এটো কি আছিল সো 1 হল ধ্ৰুবক পদ আৰু 4 হল s স্কয়াৰৰ সহগ s স্কয়াৰৰ সহগ এইটো হল সহগবোৰৰ মাজৰ সম্পৰ্ক সো শূন্য দুটাৰ যোগফল আমি পাইছো s ৰ সহগ বাই s স্কয়াৰৰ মাইনাস এটা বাহিৰত আছে এটো ফৰ্মুলা মাইনাস s ৰ সহগ বাই s স্কয়াৰৰ সহগ আৰু শূন্য দুটাৰ পূৰণফল আমি পাইছো ধ্ৰুবক পদ বাই s স্কয়াৰৰ সহগ এতিয়া আমি 3 নম্বৰ কোৱেশ্চনটো কৰিম তো 3 নম্বৰ কোৱেশ্চনত কি দিছে 6x স্কয়াৰ minus 3 minus 7x প্ৰথমে কি কৰিবা এইটো 6x স্কয়াৰ এই minus 7x ক আগত লৈ আহা minus 7x minus 3 equals to 0 তাৰ পিছত কি কৰিবা এই ইয়াত যেটো 6 আছে আৰু 3 আছে এটো পূৰণ কৰা 6 আৰু 3 পূৰণ কৰিলে কিমান হ'ব 18 এতিয়া চোৱা এই দুইটা যোগ বা এই 6 আৰু 3 যোগ বা বিয়োগ কৰিলে আমি 7 পাম নেকি চোৱা 6 আৰু 3 যোগ কৰিলে 9 পাম 6 ৰ পৰা 3 মাইনাস কৰিলে 3 পাম সো এই দুইটা দিয়ে আমাৰ নহয় নেক্সট আমি 18 কেনেকৈ পাম সো 9 into 2 18 পাম এই 9 ৰ পৰা 2 যদি মাইনাস কৰো তেতিয়া হলে 7 পাইছো সো আমি কি কৰিছো এই 7 টক আমি লিখিম 9 minus 2 এতিয়া চোৱা 7 আমি 5 plus 2 লিখিব পাৰো 7 5 plus 2 7 হয় বাট চোৱা এই দুইটা পূৰণ কৰিলে কিমান হয় 10 এটো নহব এনেকুৱা দুটা সংখ্যা লিখিব লাগিব যি দুটা পূৰণ কৰিলে আমি 18 পাম ঠিক আছে কিয় 18 লাগে আমাক কাৰণ এইটো আৰু এইটো পূৰণ কৰি আমি 18 পাইছো এই দুইটা পূৰণ কৰি যিমান পাম এই দুইটা ইয়াত যেটো সংখ্যা আমি লিখিম এই দুইটা পূৰণ কৰিও আমি সেম নাম্বাৰ পাব লাগিব সো আমি 5 plus 2 লিখা নাই কাৰণ 5 plus 2 লিখিলে 10 হয় দুইটা পূৰণ কৰিলে 10 হয় সো আমি লিখিছো আমি 9 minus 2 লিখিম এই 7 ৰ জায়গাত আমি 9 minus 2 লিখিম সো 6x স্কয়াৰ minus of 7 ক আমি কি লিখিম 9 minus 2 x minus 3 equals to 0 এতিয়া এটোক 6x স্কয়াৰ এটো পূৰণ কৰি দিয়া x into 9 কিমান হ'ব minus 9x তাৰপিছত এই মাইনাস into মাইনাস কিমান হৈ যাব প্লাস হৈ যাব into x তাৰ মানে plus 2x minus 3 equals to 0 তাৰপিছত চোৱা ইয়াত 6 আছে 9 আছে চোৱা এই দুইটাটো 3 এটা কমন থাকিব এই দুইটাৰ পৰা 3 কমন আহিব ইয়াত x আছে x কমন আহিব তাৰ মানে আমি 3x কমন লৈছো এতিয়া চোৱা কি কৰিম আমি ইয়াত কিমান থাকিব 2 6 ৰ পৰা 3 কমন লৈছো 2 থাকিব মানে 2x minus 3 দেই যেটো ওলাইছে এটো সেম লিখি দিয়া 2x minus 3 এতিয়া চোৱা ইয়াত plus 2x আছে ইয়াতো 2x আছে তাৰ মানে আমি +1 এটা পূৰণ কৰিম equals to 0 মিলাবৰ কাৰণে +1 পূৰণ কৰিছো চোৱা +1 into 2x হ'ব 2x +1 into -3 মিলি গল এতিয়া কি কৰা এই দুইটা চোৱা সেম আছে দুইটাৰ পৰা এটা লিখা 2x - 3 আৰু বাহিৰত যি দুইটা আছে এই দুইটা মিলাই লিখি দিয়া 3x + 1 এটা লিখা এতিয়া এই দুইটাৰ পূৰণফল 0 তাৰ মানে আইদাৰ এইটো 0 হ'ব অর এইটো 0 হ'ব সো এটো কি কৰা লিখা 2x - 3 = 0 or 3x + 1 = 0 ইয়াৰ পৰা কি কৰিব পৰা চোৱা x ৰ মান উলিয়াই দিয়া x ৰ মান কিমান হ'ব -3 এটো সাইডত গলে +3 আৰু x ইয়াত পূৰণ আছে 2 এটো সাইডত গলে ডিভাইড হ'ব ইয়াৰ পৰা x ৰ মান কিমান হ'ব 3x = +1 এটো সাইডত আছে -1 x = কিমান হ'ব -1/3 এতেকে শূন্য দুটা হল ইয়াত লিখা এতেকে শূন্য দুটা হল আলফা = কিমান 3/2 আৰু বিটা = কিমান -1/3 এতিয়া আমি শূন্য দুটাৰ মাজৰ সম্পৰ্ক উলিয়াব লাগে সো লিখা শূন্য দুটাৰ যোগফল শূন্য দুটাৰ কিমান শূন্য দুটা কি আছিল 3/2 and -1/3
3/2 minus 1/3 চোৱা সিহঁতৰ লসাগু কিমান হ'ব 2 আৰু 3 লসাগু 6 2 6 ৰ মাজত 3 বাৰ 3 3 গুণ 9 minus 3 6 ৰ মাজত 2 বাৰ 2 1 গুণ 2 এতিয়া চোৱা 9 minus 2 কিমান 7/, into কিমান হ'ল 6 এতিয়া চোৱা এই 6 টো হ'ল x স্কয়াৰৰ সহগ আৰু x ৰ সহগ কিমান আছে চোৱা -7 আছে বাট আমি পাইছো কিম +7 পাইছো সো আমি -7 আনিব লাগে সো আমি কি কৰিম বাহিৰত মাইনাস এটা ভিতৰত মাইনাস এটা পূৰণ কৰি দিম সো মাইনাস ইনটু মাইনাস প্লাস এই সেম +7 হৈ গ'ল by 6 এতিয়া আমি এটো কি লিখিব পাৰো মাইনাস ইনটু এটো চোৱা -7 টো কি হ'ল x ৰ সহগ মাইনাস ইনটু x ৰ সহগ ডিভাইডেড বাই 6 টো কিমান x স্কয়াৰৰ সহগ x স্কয়াৰৰ সহগ এটো হল শূন্য দুটাৰ যোগফল এতিয়া আমি শূন্য দুটাৰ পূৰণফল উলিয়াব লাগে শূন্য দুটাৰ পূৰণফল কিমান আছে শূন্য কি আছিল 3/2 এটা আছিল আৰু এটা কি আছিল -1/3 এতিয়া চোৱা এই 3 আৰু এই 3 কেনসেল কিমান থাকিব -1/2 এতিয়া চোৱা আমি কি আনিব লাগে শূন্য দুটা পূৰণফল আনিব লাগে যে ধ্ৰুবক পদ ডিভাইডেড বাই x স্কয়াৰৰ সহগ x স্কয়াৰৰ সহগ 6 আছে বাট আমি পাইছো ইয়াত চোৱা কিমান 2 তাৰ মানে আমি কি কৰিম ইয়াত চোৱা 3 পূৰণ কৰিব লাগিব আমাক 3 পূৰণ কৰি দিলে চোৱা 2 * 3 কিমান হ'ল 6 পাই গ'ল সো এটো হ'ব -3/6 এতিয়া চোৱা এই -3 টো কি হ'ল ধ্ৰুবক পদ -3 চোৱা ধ্ৰুবক পদ ডিভাইডেড বাই 6 টো হ'ল x স্কয়াৰৰ সহগ x স্কয়াৰৰ সহগ এটো হল আমাৰ শূন্যৰ মাজত সম্পৰ্ক 4 নম্বৰ কোৱেশ্চনটো কৰিম 4 নম্বৰ কোৱেশ্চনত দিছে 4u² + 8u = 0 কৰা এতিয়া চোৱা কি কৰিবা ইয়াত আছে 4u² ইয়াত আছে 8u সো ইয়াত চোৱা 8 তো 4 আছে আৰু ইয়াত 4 আছে সো আমি 4u কমন লব পাৰো ইয়াত কি থাকিব u প্লাস আমি ইয়াত চোৱা 4 কমন লৈ দিছো 4u কমন লৈ দিছো তাৰ মানে ইয়াত কি থাকিব 2 থাকিব অনলি = 0 এতিয়া চোৱা ইয়াত দিছে 4u into u plus 2 = 0 তাৰ মানে either 4u = 0 হ'ব or u plus 2 = 0 হ'ব এতিয়া চোৱা এটো হল 4 এটো u 4u = 0 তাৰ মানে ইয়াৰ পৰা আমি u = 0 পাম আৰু ইয়াৰ পৰা আমি u = কিমান পাম -2 পাম সো এটাকে শূন্য দুটা হল আলফা = কিমান 0 বিটা = কিমান -2 এতিয়া চোৱা শূন্য দুটাৰ যোগফল উলিয়া শূন্য দুটাৰ যোগফল কিমান -2 + 0 কিমান হ'ব -2/1 এতিয়া চাই -2 টো কি হ'ল আমি আনিব লাগে কি x ৰ সহগ বাই x স্কয়াৰৰ সহগ মাইনাস ইনটু x স্কয়াৰৰ সহগ এতিয়া চোৱা ইয়াত আছে x ৰ সহগ মানে u ৰ সহগ ইয়াত যেহেতু x ৰ জায়গাত u দি আছে সো u ৰ সহগ হ'ব মাইনাস u ৰ সহগ ইয়াত আছে 8 আছে বাট আমি পাইছো কিমান 2 তাৰ মানে আমি 4 পূৰণ কৰিব লাগিব -2 ইনটু চোৱা ইয়াতো 4 পূৰণ কৰিছো তলতো 4 পূৰণ কৰিব লাগিব সো আমি এটো কিমান পাম -8/4 এতিয়া চোৱা এই -8 টো হ'ল মাইনাস ইনটু 8 টো হ'ল চোৱা u ৰ সহগ ইয়াত লিখা u ৰ সহগ ডিভাইডেড বাই 4 টো চোৱা u স্কয়াৰৰ সহগ তাৰপিছত শূন্য দুটাৰ পূৰণফল 0 ইনটু -2 কিমান হ'ব 0 এতিয়া চোৱা 0 ক আমি কি লিখিব পাৰো যেহেতু ধ্ৰুবক পদ ডিভাইডেড বাই u স্কয়াৰৰ সহগ হ'ব তো u স্কয়াৰ আমাৰ কিমান আছিল u স্কয়াৰৰ সহগ চোৱা 4 আছিল সো ইয়াক আমি লিখিব পাৰো 0/4 0 ক লিখিব পাৰো 0/4 0 টো কি হ'ল ধ্ৰুবক পদ ইয়াত চোৱা কি দি আছে 4u² + 8u আৰু ধ্ৰুবক পদ নাই মানে 0 সো ধ্ৰুবক পদ আমাৰ কি হ'ব 0 সো 0 হ'ব আমাৰ ধ্ৰুবক পদ ডিভাইডেড বাই 4 কি আমাৰ 4 টো হল আমাৰ u স্কয়াৰৰ সহগ নেক্সট আমাৰ চোৱা t² - 15 দি আছে সো প্ৰথমত কি কৰিবা t² - 15 = 0 কৰি দিয়া ইয়াৰ পৰা চোৱা t² = কিমান 15 ইয়াৰ পৰা আমি লিখিব পাৰো t = ±√15
তাৰ মানে এটাকে শূন্য দুটা হ'ব আলফা ইকুৱেলছ টু কিমান হ'ব এটা হ'ব +√15 আৰু বিটা হ'ব -√15 এতিয়া আমি শূন্য দুটাৰ সহগৰ মাজত সম্পৰ্ক উলিয়াম চোৱা এটাকে শূন্য দুটাৰ যোগফল এটাকে শূন্য দুটাৰ যোগফল কিমান হ'ব √15 মাইনাছ √15 √15 মাইনাছ √15 কিমান হ'ব 0 এতিয়া চোৱা এই 0টোক আমি লিখিব পাৰোঁ 0/1 এতিয়া ইয়াত চোৱা টিৰ সহগ আছে নেকি নাই 0 আছে টিৰ সহগ চ' আমি এইটো লিখিম মাইনাছ ইনটু টিৰ সহগ 0ক লিখিছোঁ টিৰ সহগ যেহেতু টিৰ সহগ 0 চ' 0টো হ'ব টিৰ সহগ বাই চোৱা টি স্কোৱাৰৰ সহগ কিমান 1 চ' 1টোক লিখিম টি স্কোৱাৰৰ সহগ তাৰপিছত শূন্য দুটাৰ পূৰণফল শূন্য দুটাৰ পূৰণফল কিমান হ'ব √15 ইনটু মাইনাছ √15 চ' এই দুটা পূৰণ কৰিলে √15 ইনটু √15 কিমান হ'ব 15 মাইনাছ অফ 15 1 এটা তলত লিখিব পাৰিম চোৱা -15 কি হ'ল ধ্ৰুৱক পদ -15টো হ'ব ধ্ৰুৱক পদ আৰু 1টো হ'ল চোৱা টি স্কোৱাৰৰ সহগ এতিয়া আমি কুৱেশ্যন নম্বৰ 6টো কৰিম চোৱা 6ত দিয়া আছে 3x² - x - 4 প্ৰথমত কি কৰিবা 3x² - x - 4 = 0 কৰা তাৰপিছত কি কৰা চোৱা এই 3 আৰু এই 4টো পূৰণ কৰা চোৱা 3 × 4 পূৰণ কৰিলে কিমান হয় 12 এতিয়া চোৱা এই দুইটা যোগ বা বিয়োগ কৰি আমি ইয়াত যেহেতু 1 আছে চ' 1 পাওঁনে নাই চোৱা এই দুইটা এতিয়া চোৱা 4ৰ পৰা 3 যদি আমি বিয়োগ কৰোঁ তেতিয়াহ'লে 1 পাই যাম চ' আমি কি কৰিম এইটো 3x² মাইনাছ এই 1ৰ কাৰণে আমি লিখিম 4 - 3 x - 4 = 0 তাৰপিছত 3x² এতিয়া এই xটো পূৰণ কৰি দিয়া মাইনাছ আছে মাইনাছ 4x হ'ব 4 × x 4x এই মাইনাছ ইনটু মাইনাছ কিমান হৈ যাব প্লাছ 3 × x 3x - 4 = 0 এতিয়া চোৱা ইয়াতে x আছে x কমন লৈ দিয়া ইয়াত কিমান থাকিব 3x ইয়াত কিমান থাকিব -4 যেহেতু x কমন লৈ দিছোঁ যিটো ওলাব এইটো চেম লিখি দিবা 3x - 4 এতিয়া ইয়াত চোৱা প্লাছ 3x আছে ইয়াত 3x আছে তাৰ মানে আমি +1 এটা পূৰণ কৰিম = 0 এই দুইটা চেম আছে দুইটাৰ পৰা এটা লিখি দিয়া 3x - 4 আৰু বাহিৰত যি দুটা আছে এই দুইটা একেলগে লিখি দিয়া x + 1 = 0 এতিয়া কি কৰিবা এই দুইটা সংখ্যাৰ পূৰণফল 0 আছে তাৰ মানে আইদাৰ 3x - 4 = 0 হ'ব অৰ x + 1 = 0 হ'ব এতিয়া ইয়াৰ পৰা xৰ মান উলিয়াই দিম 3x - 4 এইটো চাইডত গ'লে +4 হ'ব x = কিমান হ'ব 4/3 ইয়াৰ পৰা চোৱা x = +1 এইটো চাইডত গ'লে -1 এটাকে শূন্য দুটা কিমান হ'ব আলফা = 4/3 হ'ব আৰু বিটা = কিমান হ'ব -1 এই দুইটা আমি শূন্য পাই গৈছোঁ 4/3 আৰু -1 এতিয়া আমি কি ওলাব লাগে শূন্য দুটাৰ সহগৰ মাজৰ সম্পৰ্ক চ' শূন্য দুটাৰ যোগফল উলিয়াই দিয়া শূন্য দুটাৰ যোগফল কিমান হ'ব 4/3 আৰু কি আছিল -1 এতিয়া চোৱা লসাগু কিমান হ'ব 3 3 মাজত একবাৰ 1 4 × 4 মাইনাছ 1 3 মাজত 3 বাৰ 3 1 × 3 এইটো কিমান হ'ব 1/3 এতিয়া চোৱা এই 1টোক আমি কি লিখিব পাৰোঁ -1/3 এতিয়া চোৱা মাইনাছ এই -1টো চোৱা xৰ সহগ -1 এইটো হ'ব xৰ সহগ /3 3 চোৱা x² সহগ x² সহগ তাৰপিছত কি কৰা শূন্য দুটাৰ পূৰণফল উলিয়াই দিয়া শূন্য দুটাৰ পূৰণফলৰ সম্পৰ্ক লিখা শূন্য দুটাৰ পূৰণফল কিমান হ'ব 4/3 × -1 এইটো কি লিখিব পাৰোঁ -4/3 এই চোৱা -4টো ইয়াত কি আছে ধ্ৰুৱক পদ -4 চ' লিখাম ধ্ৰুৱক পদ /3 কি হ'ল 3 হ'ল x² সহগ আজিৰ ভিডিঅ'ত এইখিনি নেক্সট ভিডিঅ'ত আমি কুৱেশ্যন নম্বৰ 2 আৰু 3 সলভ কৰিম চ' চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু নটিফিকেশ্যনটো অন কৰি ৰাখিবা চ' নেক্সট ভিডিঅ'ত তোমালোকে নটিফিকেশ্যন পাই যাবা থেংক ইউ